হিমন্ত বিশ্ব শৰ্মা তেওঁ চূড়ান্ত পৰ্যায় পাইছেগে কংগ্ৰেছৰ উত্থান দেখি আৰু আমাৰ যুৱ শক্তিৰ উত্থান দেখি তেওঁ সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে ২৬ত যে তেওঁৰ পতন অনিবাৰ্য তেওঁ এটো বুজি পাইছে আমি হিমন্ত বিশ্ব শৰ্মাক পুৰাই দিব খুজিছো এনেধৰণৰ দমনমূলক নীতিৰে কংগ্ৰেছক তেওঁ দমন কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা তেওঁ চূড়ান্ত পৰ্যায় পাইছেগে কংগ্ৰেছৰ উত্থান দেখি আৰু আমাৰ যুৱ শক্তিৰ উত্থান দেখি তেওঁ সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে আৰু ২৬ত যে তেওঁৰ পতন অনিবাৰ্য তেওঁ এটো বুজি পাইছে আৰু সেই কাৰণে তেওঁ এতিয়া হতাশগ্ৰস্ত হৈ ভীতিগ্ৰস্ত হৈ তেওঁ পুলিচৰ আশ্ৰয় লৈছে কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক পুৰাই দিব খুজিছো এনেধৰণৰ দমনমূলক নীতিৰে কংগ্ৰেছক তেওঁ দমন কৰিব নোৱাৰে কাৰণ ব্ৰিটিছে কংগ্ৰেছক পৰা নাছিল দমন কৰিবলৈ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী ফাঁচী কাঠত ওলমিছিলে পুলিচৰ গুলি বুকু পাতি লৈছিলে আৰু আলফাৰ দিনত কংগ্ৰেছ দমন কৰিব নোৱাৰিলে আলফাৰ দিনত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী মৃত্যুমুখত পৰিছিলে গুলিয়াই মৰা হৈছিলে তথাপিতো কংগ্ৰেছক শান্ত কৰিব পৰা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ পাৰিব যি ব্ৰিটিছে আমাক নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা কোন গতিকে সেইটো গণতন্ত্ৰ শেষ এতিয়া অঘোষিত জৰুৰী অৱস্থা হৈছে হোটেলত ইউথ কংগ্ৰেছৰ অল ইণ্ডিয়া ইউথৰ প্ৰেছিডেণ্ট এই ইউথৰ মিটিং এটেণ্ড কৰিবলৈ আজি আহিছে যোৱাকালি কিন্তু তেওঁ ইমানেই ভীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা যে ৰাতি ৩টা বজাতে গৈ যুৱক অল ইণ্ডিয়া যুৱকৰ সভাপতি গৰাকীক হোটেলত আবদ্ধ কৰি ৰাখিছে এনেধৰণে হিমন্ত বিশ্বই মূৰ্খৰ স্বৰ্গত বাস কৰিছে এনেধৰণে দমনমূলক নীতিৰে জনতাক কেতিয়াও ৰোধ কৰিব নোৱাৰে হিমন্ত বিশ্বই এটো বুজি লোৱা উচিত নিৰ্ধাৰিত কাৰ্যসূচী তেওঁলোকৰ এটা অভিৱৰ্তন আছে আৰু তেওঁলোকৰ নেশ্যনেল প্ৰেছিডেণ্ট ইয়াত আহিছে এইখন এড্ৰেছ কৰিবলৈ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বিজেপিৰ চৰকাৰ যে আজি ইমানেই ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাত যে তেওঁলোকে ৰাতি ৩টা বজাতে অল ইণ্ডিয়া ইউথ প্ৰেছিডেণ্ট থকা হোটেল ঘেৰাও কৰি তেওঁক তাত ডিটেইন কৰি ৰাখিছে এইটো সম্পূৰ্ণৰূপে ডেমক্ৰেচিক হত্যা কৰা হৈছে আৰু কোনো হিটলাৰী শাসনকো চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আৰু মোদী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত আমি খুব কণ্ডেম কৰিছোঁ কাৰণ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰি পেলাইছে এই চৰকাৰখনে আৰু আজি ইয়াত শ্বহীদ জনাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান ইয়াততো কোনো ধৰণৰ তেনেকুৱা কথা নাই ইয়াত ইমান পুলিচৰ মোতায়েন কি কাৰণে ইয়াত পুলিচৰ মোতায়েন কিহৰ কাৰণে গতিকে এই চৰকাৰটোৰ তেওঁলোকৰ দিন যে চমু চাপি আহিছে তেওঁলোকে গম পাইছে আৰু গম পাই সেইকাৰণে তেওঁলোক এতিয়া ভীতিগ্ৰস্ত হৈছে সেইটো দিলেও আমি নামানো কাৰণ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী পঢ়া উচিত যে কংগ্ৰেছক ১৪৪ ধাৰা দি এনেকুৱা ধৰণৰ ভয় ভাবুকি দি কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ কংগ্ৰেছৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে কাৰণ এই কংগ্ৰেছে ২০০ বছৰীয়া ব্ৰিটিছ শাসনক উফৰাই থৈছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী জেলত গৈছে ফাঁচী কাঠত ওলমিছে ভয় কৰা নাই আৰু আজি হিমন্ত বিশ্বক কিহৰ ভয় কৰিব আলফাক ভয় কৰা নাই হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আলফাই মাৰি শেষ কৰিলে কিন্তু কংগ্ৰেছ শেষ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰতিবাদ বন্ধ কৰিব নোৱাৰিলে তে হিমন্ত বিশ্বই কি পাৰিব গতিকে সেইকাৰণে আমি তাৰ কাৰণে কেৰেপ কৰা নাইকিয়া